নমস্কাৰ দুপৰৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি আজি পহিলা বহাগ ৰঙালীৰ আনন্দত বিধৌত ৰাজ্য সৌদিশে ঢোলৰ গুমগুমনি ঠাই ঠাই বতৰে বিঘিনি ঘটালেও ম্লান পৰা নাই বিহুৰ আনন্দ ৰাজ্যজুৰি মানুহ বিহুৰ উৎসাহ দেখিবলৈ পোৱা গৈছে মানুহ বিহুৰ দিনটোত পুৱাই জ্যেষ্ঠসকলৰ ওচৰত সেৱা জনালে কনিষ্ঠসকলে ৰাজ্যজুৰি ৰঙালীৰ আনন্দত মজগুল হৈছে অসমবাসী সৌদিশে ৰঙালীৰ উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে প্ৰান্তে প্ৰান্তে আয়োজন কৰিছে বিহুৰ বিভিন্ন অনুষ্ঠান হাত বিহুৰ অন্যতম লেখত ল'বলগীয়া মানুহ বিহুৰ দিনটোত পৰম্পৰা অনুসৰি জ্যেষ্ঠজনৰ আশীৰ্বাদ লয় সকলোৱে হাতাম পুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বুকা বিহু বিভিন্ন প্ৰান্তৰ পৰা আমি দেখুৱাই যাম আজি পুৱাৰ ভাগৰে পৰা পৰম্পৰা অনুসৰি কনিষ্ঠজনে জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈছে নামঘৰে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হৈছে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰংঘৰৰ বাকৰিত আটাচুৰ বিদ্যুকত সপ্তদশ ৰঙালী বিহু উদযাপন কৰিছে উদুলিমুদুলি হৈ পৰিছে ৰংঘৰৰ বাকৰি আমি এই মুহূৰ্তত দেখুৱাম আমাৰ সাংবাদিক প্ৰদীপ গগৈ আছে প্ৰদীপ গগৈ আপোনাৰ ওচৰলৈ আহিছো হয় আজি পুৱাৰে পৰা উদুলিমুদুলি হৈ পৰিছে ৰংঘৰৰ বাকৰি পহিলা বহাগত সকলোকে শুভেচ্ছা জনাইছো আটাচুৰ উদ্যোগত আজি ৰঙালী বিহু উদযাপন কৰা হৈছে আৰু ইয়াত আমি পুৱাৰ ভাগত মৈদাম ট্ৰফত কাৰ্যসূচী সমাপন হৈছে পতাকা উত্তোলন হৈ গ'ল আৰু বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈ প্ৰতীকী স্বৰ্গদেউক লৈ হাতীৰ সৈতে আৰু বৰ্তমান এই মুহূৰ্তত এই বিহু উদযাপন স্থলীত ইতিমধ্যে উপস্থিত হৈছেহি অসম চৰকাৰ কেবিনেট মন্ত্ৰী ৰংঘৰৰ বাকৰিত উপস্থিত হৈছেহি তেখেতে সমূহ ৰাইজক উদ্দেশ্যি আজি নিৰ্দেশ দিব আৰু ইয়াৰ লগে লগে বিহু আৰম্ভ হ'ব অসমৰ সমগ্ৰ অসমবাসীলৈকে আপোনালৈকে সকলোকে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বহাগ বিহু আমাৰ বাপুতি সাহোন বহাগ বিহু বহাগ আমাৰ আয়ুস ৰেখা বহাগ বিহু নহ'লে আমাৰ ঐতিহ্য সন্মান একোৱেই নাথাকে গতিকে আমি অসমীয়াই প্ৰত্যেক বছৰে ঢোলে ডগৰে বহাগ বিহু উদযাপন কৰোঁ আৰু বহাগ বিহু উদযাপন নকৰাটোৱে আমাৰ আজি মই প্ৰথমবাৰৰ কাৰণে ৰংঘৰ বাকৰিৰ বিহুলৈকে আহিলোঁ আৰু আমাৰ আমন্ত্ৰিত অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ আসন শুৱনি কৰাৰ বাবে আৰু আজি আমি সুদূৰ দেশবোৰৰ পৰা আমন্ত্ৰণ জনাই দিছো আমাৰ মঞ্চ মুকলি কৰিবৰ বাবে পচুৱা বিহু হুঁচৰি গতিকে মই সকলোলৈকে আকৌ লগ জনাম সকলোকে অভিনন্দন জনাম আশা ৰাখিম বছৰটো অসমীয়া নৱবৰ্ষ সকলোৰে কাৰণে ভাল হওক অসমখন চাৰিওফালে নদন বদন হওক অসমখনৰ চাৰিওফালে উভয় নদী হওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম হয় এয়া মন্ত্ৰী পীযুষ হাজৰিকা আৰু বৰ্তমান ইতিমধ্যেই ৰংঘৰৰ এই বাকৰিত ডিগবৈৰ পৰা এটি হুঁচৰি দল আহিছে আৰু সেই হুঁচৰি পৰিৱেশন কৰিব আমি সেই হুঁচৰি পৰিৱেশনৰ কৰাৰ মাজলৈ যাম কিন্তু তাৰ পূৰ্বে মই ইয়াত আৰু বিশিষ্ট অতিথিসকল আছে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সব্যসাচী মহন্ত আছে তেওঁৰ শুভেচ্ছা জনাইছোঁ আজি পহিলা বহাগ আমাৰ ঐতিহ্যমণ্ডিত ৰংঘৰ বাকৰিত আমি সকলো একত্ৰিত হৈছোঁ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুটিক আদৰাৰ উদ্দেশ্যে সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অপুৰন্ত শুভকামনা যাচিছোঁ অসমীয়া নৱবৰ্ষৰ অপুৰন্ত শুভকামনা যাচিছোঁ অসমীয়া ৰাইজৰ মন অনাবিল আনন্দ শাশ্বত শান্তি আৰু আকাংক্ষিত সমৃদ্ধিৰে ভৰি পৰক তাকে কামনা কৰিছোঁ হয় পাপৰি বৰ্তমান এযোৱা হুঁচৰি ইতিমধ্যে আৰম্ভ হ'বলৈ হুঁচৰি আদৰি অনা হৈছে তাৰ মাজলৈ আমি যাব বিচাৰিছোঁ এয়া শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ কৰি আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাই আছোঁ আটাচুৰ উদ্যোগত আজি এই পহিলা বহাগত এয়া এযোৱা হুঁচৰি এয়া আৰম্ভ হৈছে যোৱা ডিগবৈৰ পৰা আহিছে এই হুঁচৰি গোৱা মই দেখুৱাই আছোঁ এয়া আৰম্ভণি ইতিমধ্যেই এই ৰংঘৰ হুঁচৰিত আজি উপস্থিত হৈছেহি
কেবিনেট মন্ত্ৰী ডক্টৰ পীযুষ হাজৰিকা উপস্থিত কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা দলংপথ মন্ত্ৰী আৰু ইয়া ডিগবৈ পচুৱা বিহু হুঁচৰি দলে ইয়া হুঁচৰি বৰ্তমান আৰম্ভ কৰিবলৈ লৈছে এই ৰংঘৰৰ বাকৰিত মই দেখুৱাইছো বেছি ভিৰ হৈছে ভাল বোলে ৰাইজৰো ভাল এই বোলে পূবেই ভঁৰাল পশ্চিমে গৰা এই উত্তৰে চৰু দক্ষিণে গৰু এই ৰাইজৰ কুশলাৰ্থে দুমাহী পুৱাতে এই গৰু গা ধুৱাই লৈ হাকে গুৰুকু খেৱা জগনাই লৈ আহিলো বিহুলৈ দদাই দেউ চুবুতালত হুঁচৰি গাওঁ মহকে গাবা পুৱাতে
আমি কিছু সময় পিছত পুনৰ দেখুৱাম ৰংঘৰৰ বাকৰিৰ পৰা আৰু এই মুহূৰ্তত আমি কৈছোৱে যে পহিলা বহাগৰ দিন গতিকে গুৰুজনাৰ আশীষ বিচাৰি ভক্তপ্ৰাণ ৰাইজে আজি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো ভিৰ কৰিছে পুৱাৰ ভাগতে আঠখেলীয়া নামঘৰত দেখিবলৈ পোৱা গ'ল ভক্তৰ লানি নিচিগা খুট তাৰ মাজতে আঠখেলীয়া নামঘৰৰ বাকৰিত এটা দলে হুঁচৰিও মাৰিছে অনমোল যাদৱৰ প্ৰতিবেদন আগবঢ়াইছে আজি পহিলা বহাগৰ দিনাখন শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত হুঁচৰি দল আহি পিনি তেওঁলোকে পোনে পোনে হুঁচৰি জুৰিছে মই নিউজ পোনে পোনে সামগ্ৰিক দৃশ্য আছে দেখোঁ পোনে পোনে বা বিহু মাজলৈ যি অসমীয়া ৰীতি নীতি হুঁচৰি যোৱা পৰম্পৰা সেই পৰম্পৰা অক্ষুণ্ণ ৰাখি পিনে আঠখেলীয়া নামঘৰত ভিৰ কৰিছে হুঁচৰি দল ঈশ্বৰলৈ বুলি এই সেৱাতি জনালো এই সৰস্বতীক যাচিলো বন একোৱেই নাই অ বান্ধৈ ঘূৰিব শিকাই হেই গদাধৰ সিংহ স্বৰ্গদেৱে আনিছিলে গোটাই হেই দেখি খালো খজুৱা ভূতো দুধৰ চাৱনিলৈ গ'লৈ দুধৰ চাৱনিলৈ গ'ল ফটোৱাই আলি যি সজালে সেই আলি দুধৰালি গ'ল সেই আলি দুধৰালি গ'ল এই নামৰূপৰ মাজেৰে জয়পুৰৰ দাঁতিৰে বান্ধৈ সেই দুধে বনোৱা পাত সেই দুধৰ পচলাই টোপনিতে মাতিছিল পি পক্ষীকো মাত বান্ধৈ পি পক্ষীকো মাত
এই গুৰ গোখাই নাথাকে গাতে মোৰ তেতিয়া হেই আমি পুনৰ ৰং ঘৰৰ বাকৰিলে যাম প্ৰদীপ আছে গতিকে প্ৰদীপে আমাক দৃশ্যাংশ দেখুৱাই যাব আৰু ঘোষণা হল বৰপেটা সত্ৰৰ বৰ্ষফল গণনা ৰাজ্যৰ লগতে মুখ্যমন্ত্ৰী সম্পৰ্কতো গণনাৰ ফলাফল প্ৰকাশ কৰিলে দৈব্যজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলৈ অসমীয়া নৱবৰ্ষৰ পহিলা বহাগৰ দিনা পুৱা বৰপেটা সত্ৰৰ নিত্য নৈমিত্তিক প্ৰসংগৰ পাছতে বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰা হয় পৰম্পৰাগতভাৱে বহু বছৰ ধৰি চলি অহা এই বৰ্ষফল গণনা কৰে সত্ৰৰ দৈব্যজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলৈ সত্ৰৰ গুৰু আসনৰ পিছফালে সত্ৰীয়াক সন্মুখত লৈ প্ৰথমে বৰ্ষফল গণনা কৰাৰ পিছত ক্ৰমে মঠৰ চোতালত আৰু শেষত আইসকলৰ কাঠিত গণনা কৰে বৰ্ষফল গণনা শুনিবলৈ অগণন ভকত বৈষ্ণৱৰ সমাৱেশ ঘটে বৰপেটা সত্ৰলৈ বৰ্ষফল গণনাক বৰপেটাত বিহু বুলিও কোৱা হয় ৰাজ্যৰ লগতে মুখ্যমন্ত্ৰী সম্পৰ্কতো বৰ্ষফল গণনা কৰা হয় সত্ৰত এইবাৰো মুখ্যমন্ত্ৰী সম্পৰ্কত বৰ্ষফল গণনা প্ৰকাশ কৰিছে দৈব্যজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলৈ গণনাৰ ফল অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে সফলতাৰ বৰ্ষ হিচাপে চিহ্নিত হৈছে অসমীয়া নতুন বৰ্ষটো গণনা অনুসৰি 2026 চনৰ নৱেম্বৰলৈকে অতি শুভ দশা চলি থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শুক্ৰৰ দশা চলি থকাৰ বাবে বিগত বছৰতকৈ এই বছৰটো মুখ্যমন্ত্ৰীৰ সৰ্বশ্ৰেষ্ঠ বৰ্ষ হ'ব দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব উত্তম দশা চলি আছে মুখ্যমন্ত্ৰীৰ সত্ৰে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে জনসাধাৰণৰ পৰা সন্মান আৰু প্ৰীতি লাভ কৰিব মুখ্যমন্ত্ৰী দান ধৰ্ম শ্ৰেষ্ঠ দান আৰু ধাৰ্মিকতাৰ বাবে তেওঁৰ শত্ৰু দমন হ'ব অৱশ্যে 14 আহাৰৰ পৰা ৰাহু আৰু কেতু সঞ্চাৰ হোৱাৰ ফলত ৰাজনৈতিক ক্ষেত্ৰত মুখ্যমন্ত্ৰী সাৱধান হোৱাটো ভাল নিজৰ ভুলত কেতিয়াবা কাৰ্য নষ্টও হ'ব পাৰে কথা কওঁতেও সাৱধান হ'ব লাগিব দেহৰ যত্নও ৰাখিব লাগিব মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰিছিল 2021 চন 10 মে সোমবাৰ দিনৰ 12:05 এইটো হৈছে আমাৰ মুখ্যমন্ত্ৰী নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ তাৰপিছত তেওঁৰ বৰ্তমান দশা চলি আছে শুক্ৰ দশা 7 নৱেম্বৰ 2026 চনলৈ আসামৰ সৰ্বশ্ৰেষ্ঠ দশা লাগাত কৰি উত্তম দশা চলি আছে এবাৰ কৰ্ম দশা তেওঁৰ তৃতীয়পতি ভাতৃ দশা গতিকে শুক্ৰ নিজ স্থানত নিজে আছে আৰু যি সময়ত তেওঁৰ জন্ম বা শপত গ্ৰহণ লৈছিল সেই সময়ত লগ্ন পৰি আছে সিংহ লগ্ন গতিকে অধিপতিও শ্ৰেষ্ঠ হৈছে যে লগ্নৰ অধিপতি গ্ৰহ হৈছে ৰবি লগ্নৰ ভাগ্য স্থানত তেওঁ তুংগী হৈ আছে লাগাত কৰি উত্তম লাগাত কৰি শ্ৰেষ্ঠ দশা শ্ৰেষ্ঠ হৈছে আৰু 7 নৱেম্বৰ 2025 চনলৈ যিমানখিনি শত্ৰুতা হৈ থাকিলেও শত্ৰু বৃদ্ধি কৰিব নোৱাৰে তেওঁ এইটো হৈছে দৈত্য গুৰু শুক্ৰাচাৰ্যৰ কাৰণে গতিকে শুভটো শুভ বুলি ক'বই লাগিব ধন সম্পদ লাভ কৰ্মৰ উন্নতি সম্পদ লাভ সন্মান লাভ আৰু প্ৰীতি লাভ হৈ আছে ইয়াতে 14 আহাৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত সাৱধান থকাটো মংগলজনক বুলি কোৱা হৈছে 14 আহাৰৰ পৰা তাৰমানে ৰাহু আৰু কেতু সঞ্চাৰ হ'ব এবাৰ শনি সঞ্চাৰ হৈছে বহাগৰ 5 তাৰিখে
গতিকে ৰাহু সঞ্চাৰ হ'ব, ৰাহু আৰু কেতু সঞ্চাৰ হ'ব ৰাতি 3:26 গতিকে লগ্নত কেতু, সপ্তম স্থানত শনি থাকিব। গতিকে শনি গতিকে ৰাজনীতিৰ ক্ষেত্ৰত সাৱধান থকা বুলিও আমি কোৱা হৈছে যে মাথাত কেতু থাকিব। গতিকে নিজৰ ভুলত কাৰ্য নষ্ট হ'ব পাৰে, ৰাজনীতিৰ ক্ষেত্ৰত আলিমুলি হ'ব পাৰে, তেওঁৰ দেশৰ কিছুমান অশান্তি সৃষ্টি হ'ব পাৰে। তেওঁ কথা কওঁতে অলপ সাৱধান। তাৰিখৰ পৰা শনি সঞ্চাৰ হ'ব। গতিকে কিছুমান ক্ষেত্ৰত তেওঁ শত্ৰুতা বৃদ্ধি হ'ব পাৰে, মানসিক কষ্ট খাব পাৰে। শাৰীৰিক আমি এটা কথা কৈয়ে আছো এতিয়াও বৰ্তমানো যে তেওঁ ওখ স্থানত উঠা বহা কৰোঁতে অলপ সাৱধান, গতিকে পিছল খাই পৰিব পাৰে। যান বাহনৰ পৰা সাৱধান তেওঁ, বা নিজে কথা কওঁতে সাৱধান তেওঁ। যে দান ধৰ্ম শ্ৰেষ্ঠ পক্ষৰ কাৰণে যিমান আমি পাপযুক্ত কথা কৈও আছো, সেই পাপযুক্ত গ্ৰহবিলাক কাটা যাব পাৰে, কাৰণ তেওঁ দান আৰু ধৰ্ম শ্ৰেষ্ঠ হৈছে। গতিকে দানত শ্ৰেষ্ঠ হৈছে, ধৰ্মত শ্ৰেষ্ঠ হৈছে। গতিকে কলিৰ যুগত দান ধৰ্মই শ্ৰেষ্ঠ, বেলেগ নহয়। যদি দান কৰে বা ধৰ্ম কৰে পাপযুক্ত গ্ৰহ খণ্ডন হ'ব বুলি কয়। 7 নৱেম্বৰ 2026 চনলৈ তেওঁ চিন্তা কৰিব লগা কোনো কথা নাই। গতিকে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হৈ আছে তোমাৰ মুখ্যমন্ত্ৰীয়ে হেমন্ত বিশ্ব শৰ্মায়ে। গতিকে ইয়াৰ কোনো চিন্তা কৰিব লগা কথা নাই। ইয়াতে যিমানে কংগ্ৰেছে হওক বা কোনো পাৰ্টি হওক, এগেইনষ্ট পাৰ্টি, গতিকে তাক ক্ষতি কৰাটো সম্ভৱ নহয়। আৰু আনহাতে ৰাজ্যত ভূমিকম্প, শিলাবৃষ্টি আৰু ঘূৰ্ণী বতাহৰ প্ৰকোপ বৃদ্ধি হ'ব। ইপিনে কংগ্ৰেছ দলৰ বাবে বহু বছৰলৈ শুভকাৰক দেখা নাই। ছাত্ৰ সন্থাৰ বাবেও এই বছৰটো শুভকাৰক নহয়। অকল ছাত্ৰ সন্থাই নহয়, আন সংগঠনসমূহৰো বছৰটো শুভ নহয়। সংগঠনসমূহে ভাবি চিন্তি কাম কৰাটো মংগল। ভাৰত পাকিস্তানৰ মাজতো যুদ্ধৰ প্ৰভাৱ পৰিব পাৰে। এইবছৰ বেছিভাগ তাৰমানে সংখ্যালঘুৰ শক্তিৰ মাত্ৰাটো বেছি। গতিকে তেওঁলোকৰ পৰা এইবাৰ অসম বুলি নহয়, সমগ্ৰ ভাৰতৰে ক্ষতিকাৰক হ'ব। শুভকাৰক নহয়, আজি নহয়, বহু বছৰ আগতে কোৱা হৈছে তেওঁলোকৰ। কাৰণ তেওঁলোকৰ বৰ্তমান শুভকাৰক হোৱাই নাই, বৰ্তমানে হোৱা নাই, কাৰণ বৰ্তমানে শনিৰ দুখ আছে তেওঁলোকৰ। গতিকে শনিৰ দুখ শেষ হ'ব লাগিলেতো বহু বছৰ লাগিব। আৰু সিফালে তোমাৰ বিজেপিৰ বৰ্তমানতো তেওঁৰ গণনা কৰাই হৈ আছে। দৈব্যগত ত্ৰিদীপ দেৱ শৰ্মা দলে বৰ্ষফল গণনা অনুসৰি সদৰি কৰা মতে 27 মে 2025 চনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে শুভকাৰক নহয়। শাৰীৰিক আৰু মানসিক কষ্ট আছে প্ৰধানমন্ত্ৰীৰ। শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ এটা হৈছে জন্ম, এটা হৈছে শপত গ্ৰহণ। গতিকে জন্ম হৈছে তেওঁ 17/9/1950 চনত দিনৰ 12:09 নক্ষত্ৰ পাইছে অনুৰাধা নক্ষত্ৰ। শুক্লা পক্ষৰ 6ষ্ঠি তিথিত লগ্ন পাইছে বৃশ্চিক লগ্ন তেওঁৰ। গতিকে লগ্ন শ্ৰেষ্ঠ সম্পূৰ্ণ, যে জন্ম লগ্ন বিচাৰ আৰু শপত গ্ৰহণৰ বিচাৰ তেওঁৰ একেই এই বছৰ। কাৰণ তেওঁৰ শপত গ্ৰহণটো বৃশ্চিক লগ্নে হৈছিল যে 2024 চন 19 জুন, সময় সন্ধিয়া 7:23 ৰবিবাৰ, স্থান হৈছে নতুন দিল্লী। পুনৰবসু নক্ষত্ৰ, শুক্লা পক্ষ 4ৰ্থ তিথি। গতিকে লগ্ন স্থানত, সপ্তম স্থানত বৃহস্পতি, বুধ, শুক্ৰ আৰু ৰবি, 4ৰ্থ স্থানত শনি, পঞ্চম স্থানত ৰাহু, 6ষ্ঠ স্থানত মংগল, ভাগ্য স্থানত চন্দ্ৰ, একাদশ স্থানত কেতু। কিন্তু দশা চলি আছে মংগল প্লাছ কেতুৰ দশা 27 মে 2025 চনলৈ। এইখিনি দিনে শুভকাৰক নহয় এই দশালৈ। 28 মেৰ পৰা মংগল শুক্ৰৰ দশা আৰম্ভ হ'ব 27 জুলাই 2026 চনলৈ। গতিকে শাৰীৰিক আৰু মানসিক কষ্ট আছে। তাৰে মাজত এটাই কথা যে 74 বছৰ 6 মাহ 28 দিন হ'ল আজিৰ তাৰিখলৈ। গতিকে বৰ্তমান তেওঁ ত্ৰিপাপৃষ্ঠত আছে কেতু 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 সম্পূৰ্ণ। গতিকে কেতু 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 পক্ষত অলপ এইবাৰ ভাৰতৰ সিমান এটা শুভকাৰক নহয়। পহিলা বহাগৰ দিনটোতে অসম সাহিত্য সভাৰ উদ্যোগত উদযাপন কৰিলে নিজৰ দিন শীৰ্ষক বিশেষ অনুষ্ঠান। তেজপুৰৰ বিশিষ্ট ব্যক্তিসকলৰ পদূলিয়ে পদূলিয়ে গৈ সাহিত্য সভাৰ প্ৰতিনিধিসকলে জনালে সম্বৰ্ধনা। তেজপুৰ সাহিত্য সভা প্ৰত্যেক বছৰে ৰক্ষা কৰি আহিছে তেওঁলোকে এই পৰম্পৰা। সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা, বিশেষকৈ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনত উল্লেখযোগ্য অৱদান আগবঢ়োৱা 5 গৰাকী বিশেষ ব্যক্তিক আজিৰ দিনটোত তেজপুৰ সাহিত্য সভাই ওলগ জনালে। সাহিত্য সভাৰ তৰফৰ পৰা গ্ৰন্থৰ টোপোলা, বিহুৱান, উলগনি পত্ৰ লৈ এনেদৰে পদূলিয়ে পদূলিয়ে গ'ল তেজপুৰ সাহিত্য সভাৰ প্ৰতিনিধিসকল। হেমন্ত কুমাৰ নাথৰ প্ৰতিবেদন আগবঢ়াম। সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়াই অহা বিশিষ্ট ব্যক্তিৰ সকলক অসম সাহিত্য সভাই আজিৰ দিনটোত বিশেষভাৱে সন্মান জনাই আহিছে। আৰু
নিজৰ দিন হিচাপে পালন কৰি আহিছে। মই দেখুৱাইছোঁ তেজপুৰ সাহিত্য সভাৰ এটা প্ৰতিনিধি দল আৰু তেওঁলোকে আজিৰ দিনটোত এনেদৰে যাত্ৰা আৰম্ভ কৰিছে। তেজপুৰ চানমাৰীস্থিত ৰেণু বৰুৱাৰ বাসগৃহত আহি উপস্থিত হৈছে আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা বিশিষ্ট সংগীত শিল্পী এইগৰাকী ৰেণু বৰুৱা, তেখেতৰ এয়া আশীষ বিচাৰিছে সকলোৱে আৰু দেখাইছোঁ আমি এনেদৰে আজিৰ দিনটোত এয়া এটোপোলা গ্ৰন্থৰ টোপোলা আৰু এখন প্ৰশস্তি পত্ৰ লৈ এয়া তেজপুৰ সাহিত্য সভাৰ প্ৰতিনিধি দল দেখুৱাইছোঁ। তামোল পাণ বিহুৱান উলগনি পত্ৰ আৰু লগতে এয়া গ্ৰন্থৰ টোপোলা লৈ আহিছে আৰু এয়া তেজপুৰ সাহিত্য সভাৰ প্ৰতিনিধি দলটোৱে তেওঁলোকে আঁঠু লৈ এয়া ৰেণু বৰুৱাৰ পৰা এই মুহূৰ্তত আশীষ গ্ৰহণ কৰিছে। আমি দেখুৱাইছোঁ তেজপুৰ চানমাৰীৰ পৰা এই পৰিৱেশ আৰু অসম সাহিত্য সভাই যিহেতু নিজৰ দিন হিচাপে পালন কৰি আহিছে আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা ব্যক্তিসকলকেই যিহেতু এনেদৰে সন্মান প্ৰদৰ্শন কৰি আহিছে। আমি প্ৰতিনিধি দলটোৰ আন সদস্যৰ সৈতেও কথা পাতিম। এই মুহূৰ্তত আমি দেখুৱাইছোঁ পৰিৱেশটো এয়া এখন উলগনি পত্ৰ, এয়া গ্ৰন্থৰ টোপোলা এয়া প্ৰদান কৰিছে। মই কি অনুভৱ মানে মই কেনেকৈ ক'ম, বুজাবই নোৱাৰোঁ। হয়, স্বাভাৱিকতে যিহেতু আজি এই দিনটোত হয় নিশ্চিতভাৱে তেখেত আৱেগিক হৈ পৰা বুলি নিজে উল্লেখ কৰিছে। কি ক'ব? নমস্কাৰ, মই তেজপুৰ সাহিত্য সভাৰ পৰা সমগ্ৰ অসমবাসীলৈ মই বিহুগীয়া ওলগ জনাইছোঁ। আজি অসম সাহিত্য সভাৰ যিটো পৰম্পৰাগত আমাৰ কাৰ্যসূচী, সেই কাৰ্যসূচী পালন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আমি প্ৰথমবাৰ আৰু আজি আমি 5গৰাকী চহৰখনৰ 5গৰাকী আমি বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনাম আৰু এই প্ৰথমগৰাকী ব্যক্তি ৰেণু বৰুৱা ঘৰলৈ আমি আহিছোঁ। যোৰহাটৰ জীয়ৰী আৰু তেজপুৰৰ যিহেতু আপুনি এতিয়া বোৱাৰী হৈ আহি যথেষ্টখিনি আপুনি বৰঙণি আগবঢ়াইছে, বিশেষকৈ সংগীতৰ ক্ষেত্ৰখনত এটা আপোনাৰ সুনাম আছে। আপুনি উল্লেখো কৰিছে, আজি কি ক'ব, আৱেগিক হৈ পৰিছে? আৱেগিক মানে ভালকৈ আৱেগিক হৈছোঁ। তাৰমানে ইয়াত যেতিয়া চানমাৰীত আমি ঘৰ লওঁ, ইয়াত একোৱেই নাই তাৰমানে কোনো নাজানে আৰু মানে দুই এঘৰ বহিছে এনেকুৱা আৰু। তাৰপিছত আমি আৰম্ভ মই কৰি দিলোঁ। মই বোলো দুজনীমান ছোৱালী মাতি পেলাই এনেই শিকাওঁ কিবা কিবি। ময়ো তেতিয়া একো পাছ কৰা নাছিলোঁ দেই, একোৱেই নাছিলোঁ, ডিগ্ৰী নাই। তাৰপিছতে ইয়াত তেতিয়া কৈছোঁ, ইয়াত এনে লক্ষ্ণৌৰ কথা শুনি আছিল, লক্ষ্ণৌৰ ভাতখান্দে যিখন। তাৰপিছতে মই বোলো নাই, এখেতক মানে দেউতাকক কৈ আছোঁ আৰু মই বোলো কিবা এটা ইয়াত কৰিব পাৰিলে ভাল আছিলে। তাৰপিছতে নমল শইকীয়া বুলি এজন আছিলে, এনেকৈ আৰু পূৰ্ণব্ৰত গোস্বামী পালোঁ লগ। তেখেতেও পাছ কৰি আহি ঘৰত গৰু প্ৰতিপাল কৰিছে, মানে নাই সুবিধা। তাৰপিছত নহয় বোলো ইয়াত কিবা এখন কৰক। মই প্ৰথম আৰম্ভ কৰিছোঁ, চাৰেগামা নাজানোৱেই তেতিয়া ভালকৈ। তাৰপিছত মই শিকিছোঁ তেখেতৰ ওচৰত অলপ দিন, শিকি পেলাই শিকাইছে মোকো কৰিছে কৰি পেলাই। তাৰপাছতে ডিগ্ৰী ল'বলৈ কৈছে, ইয়াত এখন কৰিব লাগিব, তেতিয়াহে পাৰিম ডিগ্ৰী। সেই তেনেকুৱা আৰু স্বাভাৱিকতে যিহেতু পুৰণি কথাই তেওঁক আজি আৱেগিক কৰি তুলিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ। আৰু আপোনাৰ পৰা আজি কলি গুণগুণা যিকোনো শ্ৰীময় অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন, জাগে গম্ভীৰ গিৰিবৰ প্ৰান্তৰ মনোহৰ, গম্ভীৰ গিৰিবৰ প্ৰান্তৰ মনোহৰ, সুন্দৰ বন উপবন, ভেদাভেদ পৰিহৰি কত জাতি উপজাতি, মহাপীঠ কৰে নিৰ্মাণ, উলা অধীৰ চন্দে কৌটি কৌটি কণ্ঠে গাই সবে মিলনৰ গান, শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন। ধন্যবাদ জনাইছোঁ। এয়া হৈছে বৰ্ষীয়ান ৰেণু বৰুৱা।
শোণিতপুৰ জিলাৰ ঠেলামৰাৰ ৰূপকোঁৱৰ শাখা সাহিত্য সভায়ো নিজৰ দিন পালন কৰে অঞ্চলটোৰ 65 বছৰৰ অধিক বয়সৰ 5 গৰাকী বিশিষ্ট ব্যক্তিক তেওঁলোকৰ বাসগৃহলৈ গৈ বহাগৰ উলগনি পত্ৰ আৰু ফুলাম গামোচা গ্ৰন্থৰ টোপোলাৰে সন্মান জনোৱা হয় এই কাৰ্যসূচীৰ নেতৃত্ব দিয়ে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দুলাল নাথে এই ব্যক্তিসকলৰ অসমৰ সমাজ জীৱন আৰু সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় হৰেণ ভূমিজৰ প্ৰতিবেদনৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজি পহিলা দিৱস আৰু অসম সাহিত্য সভাই আজি নিজৰ দিন পালন কৰিছে আৰু ইয়াৰ অংশৰূপে শোণিতপুৰ জিলাৰ ৰূপকোঁৱৰ শাখা সাহিত্য সভায়ো 65 বছৰ ঊৰ্ধৰ বিশিষ্ট ব্যক্তি সমাজলৈ অৱদান আগবঢ়োৱা লোকসকলক এনেধৰণে তেওঁলোকে সম্বৰ্ধনা জনাইছে ঘৰে ঘৰে গৈ অসম সাহিত্য সভাৰ এক কাৰ্যসূচী যেহেতু আজি পহিলা দিৱস আৰু পহিলা দিৱস দিনটোত অসম সাহিত্য সভাই নিজৰ দিন হিচাপে পালন কৰি আহিছে অসম সাহিত্য সভাই আজি এনেধৰণে নিজৰ দিন পালন কৰিছে সম্বৰ্ধনা জ্ঞাপন কৰি আৰু ইয়াত উপস্থিত আছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দুলাল নাথ প্ৰমুখ্যে ৰূপকোঁৱৰ শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল অসম সাহিত্য সভাই সমগ্ৰ অসমৰ পৰা 10,000 বয়োজ্যেষ্ঠ লোকক সমাজ জীৱনলৈ অৰিহণা যোগোৱা ব্যক্তিসকলক পহিলা বহাগৰ দিনটোত সম্বৰ্ধনা জনোৱা এক পৰম্পৰা আছে ইয়াৰ অংশস্বৰূপে অসম সাহিত্য সভাই প্ৰায় ইয়াৰ অন্তৰ্গত 1000ৰ অধিক শাখালৈ তেওঁলোকেও অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু সম্পাদক দেৱজিৎ দেৱৰ স্বাক্ষৰিত উলংগনি পত্ৰ প্ৰতি শাখালৈ প্ৰেৰণ কৰিছে আৰু আমিও ৰূপকোঁৱৰ শাখা সাহিত্য সভাৰ শোণিতপুৰ জিলাৰ শতদল এটা শাখা এই শাখাই আমি 5 গৰাকী লোকক আমি সম্বৰ্ধনা জনাৰ মনস্থ কৰিছোঁ আৰু আমি প্ৰথম ব্যক্তি হিচাপে শ্ৰীযুত অনান্দৰ বৰুৱা এগৰাকী অতি সামাজিক ব্যক্তি ঠেলামৰা অঞ্চলৰ গতিকে তেওঁক আমি অসম সাহিত্য সভাৰ উলংগনি পত্ৰ প্ৰেৰণ কৰিলোঁ আৰু অনাগত দিনত তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ লগতে অসম সাহিত্য সভাৰ লগত সংপৃক্ত হ'বলৈ আমি অতি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ ধন্যবাদ বিশেষকৈ শাখাৰ সভাপতি আছে কি ক'ব আজি পহিলা বহাগ আৰু আপোনালোকে ঘৰে ঘৰে গৈ এনেধৰণে নিজৰ দিন পালন কৰিছে সমূহলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অসম সাহিত্য সভাৰ পৰম্পৰা ৰক্ষা কৰি তেখেতসকল আহ্বান অনুসৰি আমি ৰূপকোঁৱৰ শাখা সাহিত্য সভা শতদলে এইবুলিও আমি 6 জন লোকক নিৰ্বাচিত কৰিছোঁ অসমৰ সমাজ জীৱনৰ লগত সংপৃক্ত হৈ আমাৰ সমাজলৈ বিভিন্ন ধৰণেৰে অৰিহণা যোগোৱা যিসকল ব্যক্তিৰ ক্ৰিয়াকলাপ লক্ষ্য কৰি আমাৰ উত্তৰ পুৰুষে তেখেতসকলৰ পৰা অনুপ্ৰাণিত হয় বুলি আমাৰ দৃঢ় বিশ্বাস তেখেতসকলক আমি নিৰ্বাচিত কৰিছোঁ তাৰ মাজতে আমি শ্ৰদ্ধাৰ অনাদাৰ বৰুৱাদেৱক আজি প্ৰথম এতিয়া তেখেতৰ ঘৰলৈ আহি আমি সাহিত্য সভাৰ দ্বাৰা প্ৰেৰিত আমাৰ যিটো সম্বৰ্ধনা পত্ৰ উলগনি পত্ৰ তাৰ লগতে আমি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ খুব সুখী হৈছোঁ তেখেতৰ ঘৰত আমাক যি ধৰণৰ আদৰণি জনালে বিহুৰ পৰম্পৰা ৰক্ষা কৰি তেখেতসকলৰ পৰা আন্তৰিক ধন্যবাদ ও উলগনি জ্ঞাপন কৰিছোঁ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আজি মানুহ বিহু ঘৰে ঘৰে হুঁচৰি গাইছে গাঁৱৰ ডেকা গাভৰুৱে গহপুৰৰ পূৰ্বজ্যোতি কৃষি পাম নিগমত গাঁৱৰ যুৱকসকলে আজি বিহুৰ দিনটোত জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈছে গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক একোটিকৈ এসাঁজ কাপোৰ উপহাৰ হিচাপে দিছে গাঁৱৰ যুৱকসকলে উল্লেখযোগ্য যে বয়োজ্যেষ্ঠসকলৰ দ্বাৰা জেং বিহু আৰু এখন ফুটবল খেলো অনুষ্ঠিত কৰা হৈছে কলা ফুকনৰ প্ৰতিবেদন সদৌ কলাবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত মানুহ বিহু পালন আৰু মই গহপুৰৰ কলাবাৰীত যিহেতু উপস্থিত আছোঁ সম্পূৰ্ণ এক উৎসৱমুখৰ পৰিৱেশ সহযোগীয়ে দেখাব এই মুহূৰ্তত খুব সুন্দৰকৈ সকলোৱে আজি মানুহৰ বিহুৰ দিনটোত সমূহীয়াভাৱে তেওঁলোকে বিহু পালন কৰিছে জ্যেষ্ঠজনক সন্মান জনাইছে কনিষ্ঠজনে তাৰ সমান্তৰালকৈ গাঁৱৰ যিসকল কণ শিশু আছে যুৱক যুৱতী আছে তেওঁলোকে বিহু মাৰিছে বিহু গাইছে আৰু সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি আহি এই বিহুত অংশগ্ৰহণ কৰা দেখা গৈছে আমি দেখাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আৰু খুব এক আনন্দৰ পৰিৱেশ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ খুব আজি ভাল লগা পৰিৱেশ মানুহৰ বিহুৰ দিনটোত আপোনালোকে সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে গতিকে কি ক'ব আজি দিনটো হয় অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু এই ৰঙালী
ৰঙালী বিহুটো কলাবাৰীত আজি 57 বছৰ আগৰ পৰা অনুষ্ঠিত হৈ আহিছে আৰু আটাইতকৈ আমাৰ এই প্ৰথম বিহুৰ দিনটোত আমাৰ আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠানটি হৈছে জ্যেষ্ঠ সেৱা অনুষ্ঠানটি ইতিমধ্যে আমাৰ সম্পন্ন হৈছে আমি অসমীয়াৰ পৰম্পৰাকৈ জ্যেষ্ঠসকলৰ চৰণত থিৰ হৈ সেৱা গ্ৰহণ কৰোঁ আৰু ইয়াৰ লগতে শিশুসকলৰ আদিপাঠ গ্ৰহণৰ বাবে বিহুৰ আদিপাঠ গ্ৰহণৰ কাৰণে আমি কৰ্মশালা আদি প্ৰতি বছৰ অনুষ্ঠিত কৰোঁ এইবাৰো কণমানি 3 বছৰীয়াৰ পৰা আৰম্ভ কৰি 10-12 বছৰীয়া কণমানি শিশুলৈকে ঢোল পেঁপা আৰু নাচৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰে আজি আমি সামৰণি অনুষ্ঠানটি কৰিছোঁ আমি বিশেষ বহলোৱা কৰা নাই তেওঁলোকক নিজস্বভাৱে আমি যিসকলে শিকিছে তাকে আমি পৰিৱেশন কৰিবলৈ দিছোঁ আমি বিহুৰ যিখিনি সংস্কৃতি পৰম্পৰা এইসকল কণ কিশোৰী শিকাব লাগিব নহয় হয় সেইকাৰণে আমি আজি জ্যেষ্ঠ সেৱা অনুষ্ঠানটি সম্পন্ন কৰোঁ আৰু প্ৰথমতে আজি এই শিশুসকলকে লৈ আমি আজি জ্যেষ্ঠ সেৱা কৰিবলৈ দিছোঁ আমাৰ যিসকল জ্যেষ্ঠ আছে অঞ্চলৰ প্ৰায় 121জন ব্যক্তি মাতিছিলোঁ আৰু তেখেতসকলক এখনি গুৰুবস্ত্ৰ দি আমাৰ এই আজিৰ এই কৰ্মশালাৰ অংশগ্ৰহণ কৰাসকলে সেৱা জনাইছে আমি ইয়াৰ জৰিয়তে ভৱিষ্যতে যে জ্যেষ্ঠসকলক সেৱা জনাব লাগে সেই পৰম্পৰা যাতে সেইসকলে শিকে তাৰ কাৰণে আমি আটাইতকৈ গুৰুত্ব দিছোঁ আৰু আমি দেখিছোঁ শিশুসকলে জ্যেষ্ঠজনৰ সেৱা জনাই বৰ আনন্দ অনুভৱ কৰিছে ধন্যবাদ জনাইছোঁ আৰু আমি পেঁপা বজাই আছে এগৰাকী বয়োজ্যেষ্ঠ লোক তেওঁ পেঁপা বজাই আছে আমি দেখাই আছোঁ বিহু বুলি ক'লে আচলতে কোনো ৰৈ থাকিব নোৱাৰে বয়োজ্যেষ্ঠৰ পৰা বৃদ্ধলৈকে যুৱক যুৱতী সকলো আচলতে ওলাই আহে আৰু কথা পাতিম আমি আছে প্ৰথমে বিহুৰ আপোনালোক শুভেচ্ছা জনাইছোঁ গতিকে খুব সুন্দৰভাৱে আপোনালোকে আজি এই বিহুখনি আয়োজন কৰিছে গতিকে কি ক'ব হয় প্ৰথমতে মই কলাবাৰী বিহু বাগৰিৰ পৰা সমস্ত অসমবাসী ৰাইজক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে কলাবাৰীত যি বিহু বহাগী মেলা উৎসৱ আয়োজন কৰোঁ তাৰ আমাৰ প্ৰথম দিনাখনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ পতাকা উত্তোলন আৰু জ্যেষ্ঠ সেৱাৰ কাৰ্যসূচী ভাগ হৈ গ'ল আমাৰ ইয়াতে বিহু মেলাৰ উদ্যোগত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিলে কণ শিশুসকলক যাতে আমাৰ পৰম্পৰা বিহুটো ধৰি ৰাখিব পাৰে তাৰ প্ৰশিক্ষণ দিয়া হৈছিলে তাৰে ফলশ্ৰুতিত আজি আপোনালোকে দেখিছে আমাৰ কণ মৌ কৰি ঢুলীয়া সকলোৱে আহি পেলাই আজি উদযাপন কৰিছেহি তেওঁলোকে এইকেইদিন যি শিকিলে আমাৰ কলা সংস্কৃতি যিখিনি শিকিলে সেইখিনি ইয়াতে প্ৰদৰ্শন কৰিছে খুব ভাল লগা পৰিৱেশ হৈছে নিশ্চয় এভাগী বিহু তোমাৰ পৰা শুনি বিহু এভাগী গাই দিয়া ইমান ধুনীয়াকৈ বিহু গাইছে আচলতে এয়াই আপোনালোকে কণ কিশোৰীসকলক শিকাবলৈ আগবাঢ়ি আহিছে নহয় জানো আচলতে আমাৰ প্ৰতি বছৰে আমাৰ কলাবাৰী বিহু মেলাখনৰ লগত সংগতি ৰাখি আমাৰ এখন কৰ্মশালা আয়োজন কৰা হয় আৰু সেই কৰ্মশালাৰ তাতে আমি আমাৰ যিসকল কণ শিশু আছে তেওঁলোকক বিহু সম্পৰ্কে বিভিন্ন ধৰণৰ জ্ঞান দিয়া হয় আৰু তাৰ যোগেদি আমি উঠি অহা চামক যাতে ভৱিষ্যতে আমাৰ বিহুখন জীয়াই ৰাখিব পাৰে প্ৰত্যেকেই যাতে আমি সেই চেষ্টা ৰাখিছোঁ ধন্যবাদ জনাইছোঁ আৰু এনেদৰে গহপুৰৰ কলাবাৰীত দেখা গৈছে এক আনন্দৰ পৰিৱেশ কাৰণ মানুহৰ বিহুৰ দিনটোত সকলো ৰাইজ ওলাই আহিছে সকলোৱে উৎসাহ উদ্দীপনাৰ মাজেৰে এই বিহুত অংশগ্ৰহণ কৰিছে জ্যেষ্ঠজনক কনিষ্ঠজনে সন্মান জনাইছে আৰু এনেদৰে এতিয়া কলাবাৰী বিহু বাকৰি উখল মাখল হৈ পৰিছে অসমৰ বাপুতি সাহোন ৰঙালী বিহুটি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে জিলাখনৰ অন্যান্য সত্ৰসমূহত সম্পূৰ্ণ সত্ৰীয়া নীতি নিয়মৰ মাজেৰে উদযাপন কৰা হৈছে বৰপেটাত বহাগ তথা ৰঙালী বিহু সম্পূৰ্ণ সত্ৰ কেন্দ্ৰিক বৰপেটাত এই বিহুক স্থানীয় ভাষাত বহাগৰ দমহি বুলি কোৱা হয় আজি সত্ৰখনত মানুহ বিহু তথা বৰ দমহি পালন কৰা হৈছে বৰপেটাত চতৰ সংক্ৰান্তিৰ পৰা 7 দিনীয়াকৈ পালন কৰা হয় বহাগৰ দমহি আজি পহিলা বহাগৰ দিনটোত সত্ৰত সেৱা জনাবলৈ সত্ৰবাসী ভক্তপ্ৰাণ লোকসকল আহি সত্ৰত ভিৰ কৰে তাৰ পিছতে বৰসফলো গণনা কৰা হৈছে নিৰঞ্জন দাসৰ প্ৰতিবেদন বহাগৰ প্ৰথমটো দিনত বিশেষকৈ বৰপেটা সত্ৰত বিহু গণনা কৰা হয় যি দৈৱজ্ঞ আছে দৈৱজ্ঞই বিহু গণনা কৰিব আৰু কিছু সময় পিছতে এই নাম প্ৰসংগ হ'ব নাম প্ৰসংগ হোৱাৰ পিছত দৈৱজ্ঞ আহিব আৰু দৈৱজ্ঞই বিহু গণনা কৰিব প্ৰথম অৱস্থাত মোৰ পিছফালে যি গুৰু আসন আছে গুৰু আসনৰ পিছফালে দৈৱজ্ঞই বিহু গণনা কৰিব তাৰপিছত সমগ্ৰ যাতে বৰপেটাবাসীয়ে চাব পাৰে বা শুনিব পাৰে তাৰ বাবে বৰপেটা যি মুঠৰ চোতাল আছে মুঠৰ চোতালত বিহু গণনা কৰিব আৰু এই মুহূৰ্তত নাম প্ৰসংগ হৈ আছে ডেকা সত্ৰীয়া
গৌতম পাঠকে নাম প্ৰসংগত অংশগ্ৰহণ কৰিছে। মই পোনে পোনে দেখুৱাইছোঁ এয়া নাম প্ৰসংগৰ দৃশ্য। বৰপেটা সত্ৰৰ এই ভিতৰত যি নাম প্ৰসংগ হৈ আছে এই নাম প্ৰসংগৰ দৃশ্য দেখুৱাই আছোঁ। এনেধৰণে নাম প্ৰসংগ হৈ আছে আৰু নাম প্ৰসংগত মই দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে গুৰু আসন আৰু গুৰু আসনৰ পিছফালে দৈৱজ্ঞ আহিব। নাম প্ৰসংগ হোৱাৰ পাছত দৈৱজ্ঞ আহিব। আচলতে বৰপেটাত যি নীতি নীতি বৰপেটা সত্ৰত আচলতে বৰপেটা সত্ৰৰ মতেই সমগ্ৰ বৰপেটাবাসী চলে আৰু প্ৰতিজন বৰপেটাবাসীয়ে যেন আজি বৰপেটাবাসী ইয়ালৈ আহিব আৰু গুৰু সেৱা কৰিব। লগতে যি বহাগ বিহু যিহেতুকে আজি বহাগৰ প্ৰথমটো দিনে দিনত প্ৰতিজন লোকে আহি ইয়াত সেৱা গ্ৰহণ কৰিব আৰু যি দৈৱজ্ঞৰ যি বিহু গণনাত অংশগ্ৰহণ কৰিব। আমি বুঢ়া সত্ৰীয়া বাপ আছে তেখেতৰ ওচৰলৈ গৈছোঁ। আজি কি ক'ব, আজি বহাগৰ প্ৰথমটো দিন সমগ্ৰ অসমবাসী বৰপেটা সত্ৰ আচলতে মানি চলে। কৃষ্ণ জয় গুৰু শংকৰ। সমগ্ৰ অসমবাসী ৰাইজকে এই পহিলা বহাগৰ 1432 ভাস্কৰাব্দ 576 সংকৰাব্দ এই বৰ্ষৰ নৱবৰ্ষৰ আজি পহিলা দিন আৰু এই পহিলা দিনত সমগ্ৰ অসমবাসীৰ বাবে কুশল কামনা কৰিছোঁ আৰু ভগৱন্তই সকলোকে কৃপা কৰক আৰু এই গোটেই বৰ্ষটো যাতে সমগ্ৰ অসমবাসীৰ বাবে সুখ আৰু সমৃদ্ধিৰ হয় তাকে কামনা কৰিছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ। আজি বিহু গণনা কৰা হ'ব। বিশেষকৈ বিহু গণনাটো বৰপেটাবাসী তথা সমগ্ৰ অসমবাসীয়ে বিহু গণনাটো চাই বা অপেক্ষা কৰে। হয়, এইটো বৰ আকৰ্ষণীয় এটা উৎসৱ। মানে আমাৰ ঠিক বিহু বুলি নকয়, আমাৰ বহাগৰ দমি বুলি কয়। মাত্ৰ বিহু শব্দটো আজিয়ে বিশেষকৈ দৈৱজ্ঞ যেতিয়া বৰ্ষফল গণনা কৰে সেইটো বিহু গণনা স্থানীয়ভাৱে বিহু গণনা বুলি কোৱা হয়। গতিকে এই যিটো বিহু গণনা অৰ্থাৎ গোটেই বৰ্ষত কিনো হ'ব, অপায় অমংগল বা অন্যান্য ভূমিকম্প বা বতাহ বৰষুণ আদি কি হ'ব, এই গোটেইখিনি ভৱিষ্যতবাণী কৰে আৰু এই ভৱিষ্যতবাণী প্ৰায় ফলিয়ায়। গতিকে দৈৱজ্ঞ যেতিয়া প্ৰসংগ শেষ হ'ব, প্ৰসংগ শেষ হোৱাৰ পাছতে দৈৱজ্ঞই দুটা স্থানত একেলগে কৰে। প্ৰথমতে নামঘৰৰ ভিতৰত গুৰু আসনৰ পাছফালে আৰু তাৰ পিছত মঠৰ চোতালত দৈৱজ্ঞই গণনা কৰে। আৰু এই যিটো বৰ্ষফল গণনা, এই বৰ্ষফল গণনাই সমগ্ৰ অসমবাসীক এই কাৰণে আকৰ্ষিত কৰি আহিছে যে দৈৱজ্ঞই গণনা কৰা ফল অনুসৰি প্ৰত্যেক বছৰে প্ৰায় মিলে। গতিকে এইবাৰো নিশ্চয় দৈৱজ্ঞই গণনা কৰিব খন্তেক পিছতে, ঠিক 10 বজাৰ লগে লগে আৰম্ভ হ'ব। আৰু এইটোৱে সমগ্ৰ অসমবাসীক এটা আশীৰ্বাদো দিলোঁ। লগতে যে সমগ্ৰ অসমবাসীৰে শুভ হওক, গোটেই বছৰটো শুভ হওক তাকেই কামনা কৰিছোঁ। বুঢ়া সত্ৰীয়া বাবুল চন্দ্ৰ দাসদেৱে তেখেতে ক'লে সমগ্ৰ অসমবাসীক যাতে শুভ শুভনা তেওঁ যাচিলে আৰু এনেধৰণে কিছু সময় পাছতে এই ৰাতি যি দৈৱজ্ঞই আহি ইয়াত বিহু গণনা আৰম্ভ কৰিব। তিয়কৰ ঢেকীয়াখোৱা আদৰ্শ গাঁৱত সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি পুৱাই আয়োজন কৰা হয় বোকা বিহু। সমন্বয় ভাতৃত্ববোধৰ দোলেৰে ডেকা গাভৰু জ্যেষ্ঠ কনিষ্ঠ জীয়ৰী বোৱাৰী সকলোৱে ভাগ ল'লে বোকা বিহুত। বিশ্বাস অনুসৰি কুমাৰসকল যিহেতু বছৰৰ 365টা দিনেই বোকাৰ সৈতে সম্পৃক্ত হৈ থাকে, সেই অনুসৰি বহাগৰ পহিলা দিনটোত তথা মানুহ বিহুৰ দিনা কুমাৰসকলে বোকা বিহু এনেধৰণে পালন কৰি আহিছে।
গাঁওখনৰ অধিকাংশ লোকে কুমাৰ সম্প্ৰদায়ৰ তেখেতসকলে বছৰৰ 365টা দিনেই মাটিৰ লগত সম্পৃক্ত হৈ থাকে আৰু মাটিৰ লগত সম্পৃক্ত হৈ থাকে কাৰণে তেওঁলোকে এই বোকা বিহু খুব উলহ মালহেৰে উদযাপন কৰে মই পোনে পোনে দৃশ্যৰ মাজলৈ লৈ যাব বিচাৰিছোঁ গাঁৱৰ ডেকা গাভৰু পুৰুষ মহিলা সকলোৱে মিলি ইয়াতে খুব আনন্দ স্ফূৰ্তি কৰি বোকা বিহু উদযাপন কৰিছে মই সেই যি দৃশ্যসমূহ দেখুৱাইছোঁ এয়া হৈছে তিয়কৰ যি আচলতে নতুন মাজুলী গাঁও ঢেকীয়াখোৱা নতুন মাজুলী গাঁৱৰ পৰিৱেশ আমি সেই পৰিৱেশৰ মাজলৈ পোনে পোনে লৈ যাম কিন্তু তাৰ পূৰ্বে অকণমান মই এগৰাকী ব্যক্তিক দেখিছোঁ মই তেওঁৰ পৰা অকণমান কথা পাতিব লাগিব মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব খুব সুন্দৰকৈ আপোনালোকে আয়োজন কৰিছে বোকা বিহু আৰু এয়া আজিৰ পৰম্পৰা নহয় বছৰি উদযাপন কৰে গোটেই কথাখিনি কিয় উদযাপন কৰে এই কথাখিনি ৰাইজে অকণমান জানিব বিচাৰিব মই আপোনাৰ পৰা কথাখিনি জানিব বিচাৰিছোঁ মই জয় জয়তে আমাৰ দগাচক ইণ্ডিয়া আদৰ্শ গাঁৱৰ হৈ সমূহ অসমবাসীলৈ আজি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ যাতে প্ৰতিজন অসমীয়াৰ প্ৰতিজন অসমবাসীৰ দিনবোৰ সুন্দৰ হওক আৰু মংগলময় হওক আমি এই বোকা বিহুটো পৰম্পৰাগতভাৱে পাতি আহিছোঁ যিহেতু আমি কুমাৰ সম্প্ৰদায়ৰ লোক আমাৰ সদায় মাটিৰ লগতে বোকাৰ লগতে আমাৰ জীৱিকা আৰু আমাৰ এটা বিশ্বাস আছে যে আমাৰ যি মানৱী দেহা এই মানৱী দেহাটোত পঞ্চভৌতিক দেহাটোৰ সদায় মাটিৰ লগত মিহলি হৈ যায় কাৰণ বায়ু পানী অগ্নি মাটি এই যিখিনি আমাৰ পঞ্চভৌতিক দেহাৰ লগত মিহলি হৈ আছে সেইকাৰণে আমি প্ৰতি বছৰে আমাৰ সকলো গাঁৱৰ যুৱক যুৱতী বৃদ্ধ বনিতা সকলো গোট খাই আমি জ্যেষ্ঠসকলক আমি এভাগি তিলক দিওঁ আৰু সেই তিলকেৰে আমাৰ যাতে গোটেই জাতিটোৰ উন্নতি হয় আমি সেইটো কামনা কৰোঁ ধন্যবাদ জনাইছোঁ সঁচাকৈ গুৰুত্বপূৰ্ণ কথা বহু তেওঁলোকৰ পৰম্পৰা যি পৰম্পৰা তেওঁলোকে আজিও জীয়াই ৰাখিছে মই সেই পৰিৱেশটো দেখুৱাইছোঁ খুব ধুনীয়াকৈ বিহু জুৰি আছে মই অকণমান বিহুৰ মাজলৈ লৈ যাব বিচাৰিছোঁ দেখিলে আহু বুলি নকবা মাজনী কিতাপ দেখিলে আহু বুলি নকবা মাজনী মাজনীয়ে মোৰেনো পানী পৰা হাতত ৰিয়ালৈ পানীটো কি থাকোতে মাজনী হাতত ৰিয়ালৈ পানীটো কি থাকোতে মাজনী মাজনীয়ে হ'বনো পানী লগা দেখিলে আহু বুলি নকবা মাজনী কিতাপ দেখিলে আহু বুলি নকবা মাজনী মোৰেনো পানী এনেধৰণে এতিয়া প্ৰাণোচ্ছল হৈ পৰিছে সমগ্ৰ গাঁওখন গাঁৱৰ বাকী ৰাইজে খুব উলহ মালহেৰে উদযাপন কৰিছে বোকা বিহু আমি সেই পৰিৱেশটো পোনে পোনে দেখুৱাইছোঁ আৰু ইতিমধ্যে এই যি বোকা বিহুৰ তাৎপৰ্য সেই কথাখিনিও অৱগত কৰিছোঁ মুঠৰ ওপৰত আজি মানুহ বিহুৰ দিনা তেওঁলোকে আচলতে পুৰুষৰ পিছত পুৰুষ আচলতে যুগৰ পিছত যুগ এনেধৰণে বোকা বিহু উদযাপন কৰি আহিছে এই বোকা বিহুৰ জৰিয়তে তেওঁলোকে আহ্বান জনাব বিচাৰিছে যে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ হওক শান্তি সম্প্ৰীতি সমন্বয় সকলোৰে মাজত থাকক আনন্দ স্ফূৰ্তিৰে সকলোৱে জীৱন অতিবাহিত কৰক তেনে বাৰ্তা বিলোৱাৰ প্ৰয়াস কৰি এই যি পৰম্পৰা সেই পৰম্পৰা ধৰি ৰখা পৰিলক্ষিত হৈছে ৰংঘৰৰ বাকৰিত আটাচুৰ উদ্যোগত সপ্তদশ ৰঙালী বিহু উদযাপন কৰা হৈছে আমি পৰিৱেশ দেখুৱাম আৰু এটি শোভাযাত্ৰা তেওঁলোকে পৰভাগত উলিয়াইছিল আমাক সবিশেষ জনাব আমাৰ সাংবাদিক প্ৰদীপে পহিলা বহাগ আৰু এই পহিলা বহাগৰ দিনটোত আটাচুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰংঘৰ বাকৰিত উদযাপন কৰা হৈছে ৰঙালী বিহু আৰু এই ৰঙালী বিহুৰ লগত সংগতি ৰাখি আজি ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰৰ বাকৰিলৈকে এটা সুন্দৰ সাংস্কৃতিক
বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে গজৰাজক সন্মুখত লৈ গজৰাজৰ পিঠিত প্ৰতীকী স্বৰ্গদেউক উঠি এনেধৰণে এই শোভাযাত্ৰা উলিওৱা হৈছে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈকে উলিওৱা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা মই ভাষ্য ল'ম কিন্তু তাৰ পূৰ্বে মই ইয়াত যিসকল ইয়াৰ পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ এই ঐতিহাসিক তলাতল ঘৰ বাকৰিৰ পৰা উলিওৱা হৈছে শোভাযাত্ৰা মই বৰ্তমান ইয়াত দেখুৱাইছোঁ টাইহোম উন্নয়ন পৰিষদৰ সভাপতি ময়ূৰ বৰগোহাঁই আছে দাদা আজি খুব সুন্দৰ মুহূৰ্ত ঐতিহাসিক ৰংঘৰ বাকৰি এই ৰাজি বিহু অনুষ্ঠিত হৈছে হয়তো টাইম চেণ্টাৰ উদ্যোগত আৰু আমি প্ৰতীকী স্বৰ্গদেউক লৈ তলাতল ঘৰ বাকৰি বা ৰংঘৰ বাকৰিলৈ গৈ আছো আমি এই মুহূৰ্ততে অসমবাসী ৰাইজক আমি বিহু ওলগ জনাইছো অসমত বসবাস কৰা প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীয়ে যাতে সমন্বয় আৰু ভাতৃত্ব এনাৰ্জিৰে যাতে আগবাঢ়ি যায় অহা দিনবিলাকত আমি তাৰে কামনা কৰিছোঁ বৰ্ণাঢ্য পৰম্পৰাগত সাজ পৰিধান কৰি আহিছে আৰু মই জানিব বিচাৰিম কি ক'ব ভাল লাগিছে বহুত এই ঐতিহাসিক ক্ষণৰ কি হ'বলৈ পাই আমাৰ বহুত ভাল লাগিছে সকলো অসমবাসীলৈ অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ শিৱসাগৰ জিলা সমিতিৰ এতিয়া ইতিমধ্যে প্ৰতীকী ৰূপত স্বৰ্গদেউ ৰংঘৰ দিশত আহ্বান হৈছে ইয়াৰ পিছতে প্ৰতীকী স্বৰ্গদেৱে নিৰ্দেশ প্ৰদান কৰিব তাৰ লগে লগে আজি বিহু আৰম্ভণি হ'ব আৰু দিনটোৰ প্ৰায় আমাৰ 14-15টা মান আমাৰ বিহুৰ দলে আহি ইয়াত অংশগ্ৰহণ কৰিব তাৰ সন্ধিয়ালৈ আমাৰ বৰ্ণালী কলিতা গীত অনুষ্ঠান আছে এনেধৰণে আজি আমাৰ দিনটোৰ কাৰ্যসূচী আমাৰ আৰম্ভ হৈ নিশ্চয়কৈ বিহুৰ হওক সমন্বয় সম্প্ৰীতিৰ বাৰ্তা বিশেষকৈ ঐতিহাসিক তাকো ৰংঘৰ বিহু য'ত বিহুৱে এক ৰাজকীয় মৰ্যাদা পাইছিল বিহুৱে ইয়াত আত্মপ্ৰতিষ্ঠা হৈছিল বুলি ক'লে ভুল কোৱা নহ'ব গতিকে ইয়াৰ বিহুৰ এটা অন্যতম অসমৰ এক অন্যতম জনপ্ৰিয় এটা অনুষ্ঠান বুলি ক'ব বিচাৰোঁ বৰ্তমান এই সাংস্কৃতিক শোভাযাত্ৰাতে বিহু গাই থকা পৰিলক্ষিত হৈছে মই তাৰ মাজলৈ লৈ যাব বিচাৰিছোঁ তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈকে উলিওৱা হৈছে এই শোভাযাত্ৰা য'ত প্ৰতীকী স্বৰ্গদেউ হিচাপে ইয়াত অভিজিত হেনচোৱাক নাতিৰ পিঠিত উঠি গৈছে আৰু এই শোভাযাত্ৰাৰ যোগেদি এক শান্তি সম্প্ৰীতিৰ বাৰ্তা পুনৰ দিব বিচাৰিছে টাইহোম ছাত্ৰ সন্থাই আৰু ৰাজ্য প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ৰঙালী বিহু ঢোল পেপাৰ মাতত মুখৰিত হৈ পৰিছে এনেধৰণে আকাশ বতাহ বাক্সা জিলাৰ দক্ষিণ অঞ্চলতো আজিৰে পৰা আৰম্ভ হৈছে ৰঙালী বিহু সন্মিলন পুৱাৰ ভাগত বিহু সন্মিলন আৰু সংঘৰ পতাকা উত্তোলনৰ পাছতে ঢোল পেপা গগনা আৰু শতাধিক নাচনত মুখৰিত হৈ পৰিছে দক্ষিণ অঞ্চলী উল্লেখযোগ্য যে দক্ষিণ অঞ্চলী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰঙালী বিহু আমি সমূহীয়াভাৱে বিহু মাৰিলোঁ আৰু এটোৰ পৰা আমি এইটোৱে বাৰ্তা দিব বিচাৰিছোঁ যে আমি যিখিনি প্ৰশিক্ষণ লৈ শিকি লওঁ সেইখিনি আমি বাস্তৱ ক্ষেত্ৰত যাতে প্ৰয়োগ কৰিব পাৰোঁ আৰু আজি তাৰ এটা প্ৰতিফলন আমাৰ ইয়াত ঘটিল আৰু ভৱিষ্যতৰ দিনত অৰ্থাৎ এই বহাগ মাহৰ 15 আৰু 16 তাৰিখে দুদিনীয়াকৈ আমি ইয়াত বিহু অনুষ্ঠিত কৰিম গতিকে সেই সকলো কাৰ্যসূচীতে আমি যাতে সফলভাৱে আগবাঢ়ি যাব পাৰোঁ আমাৰ যাতে কাৰ্যসূচীসমূহ সফল হয় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াৰ সৈতে বাতৰি পৰা বিদায় লৈছোঁ নমস্কাৰ Just wait.